আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আৰু 12:45 বজাৰ লগে লগে 12 গৰাকীকৈ বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। জ্যোতি বিষ্ণু কলা মন্দিৰত ইতিমধ্যে কটকটীয়া নিৰাপত্তাৰে প্ৰস্তুতি চলোৱা হৈছে। শপত গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈ পৰা পৰিলক্ষিত হৈছে। গতিকে 12:45 লগে লগে অৰ্থাৎ বজাৰ লগে লগে 12 গৰাকীকৈ বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ। আজি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান 12:45 আজি শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব আৰু আজি 12 গৰাকী বিধায়কে মন্ত্ৰী ৰূপে ল'ব শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু দুপৰীয়া 12:45 বজাত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব, য'ত 12 গৰাকীকৈ নতুন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। জ্যোতি বিষ্ণু কলা মন্দিৰত 12 গৰাকী মন্ত্ৰীয়ে ল'ব শপত। অশ্বিনী ৰায় চৰকাৰ, অশোক সিংহল, বিমল বৰা আৰু লগতে শপত গ্ৰহণ কৰিব বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়। যেহেতু 12 গৰাকীকৈ বিধায়কে শপত গ্ৰহণ কৰিব। কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, লগতে শপত গ্ৰহণ কৰিব পীযুষ হাজৰিকা, ডাক্তৰ ৰণোজ পেগু, সুশান্ত বৰগোহাঁই। এইসকল বিধায়কে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গতিকে 12:45 লগে লগে আৰম্ভ হ'ব শপত গ্ৰহণ অনুষ্ঠান। যিহেতু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ ভাগত এনেদৰে নাম ঘোষণা কৰা হৈছিল, যে এইসকল বিধায়কে নতুন মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে অসম বিধানসভাৰ নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গতিকে এইসকল বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অশ্বিনী ৰায় চৰকাৰ, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযুষ হাজৰিকা, ডক্টৰ ৰণোজ পেগু, সুশান্ত বৰগোহাঁয়ে শপত গ্ৰহণ কৰিব। গতিকে আজি হ'ব সম্প্ৰসাৰণ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হ'ব শপত গ্ৰহণ। আৰু এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অভিলাষ দত্তৰ ওচৰলৈ যাব বিচাৰিছো। আজি 12:45 পিছতে আৰম্ভ হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, অৰ্থাৎ শপত গ্ৰহণ কৰিব। 12 গৰাকীকৈ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। আৰু বৰ্তমান সময়ত আমি যদি চাবলৈ যাওঁ তেন্তে হিমন্ত বিশ্ব শৰ্মাই নিজৰ এটা টীম বনাইছে, 5 বছৰৰ কাৰণে নিজৰ টীম বনাইছে বুলি ক'ব পাৰি। তাত কেইবাগৰাকীও নতুন মুখো দেখিবলৈ পোৱা গৈছে। 3ৰ পৰা 4খনকৈ নতুন মুখ দেখিবলৈ পোৱা গৈছে। তাৰ সমান্তৰালকৈ পুৰণি প্ৰাক্তন মন্ত্ৰীসকলো আছে। অভিজ্ঞতাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব দিছে। যদি আমি চাওঁ তেন্তে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাকে ধৰি ডক্টৰ ৰণোজ পেগু আছে। এই কেইগৰাকী প্ৰাক্তন মন্ত্ৰীক পুনৰ এবাৰ মন্ত্ৰীসভাত স্থান দিছে। চাব লাগিব, ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী আছিল আৰু শিক্ষামন্ত্ৰী হৈ থকাৰ অৱস্থাত দেখিবলৈ পোৱা গৈছিলে পুৰণি যিসমূহ সমস্যা, সকলো সমস্যাৰ সমাধান হোৱাও দেখিবলৈ পোৱা গৈছিলে। পূৰ্বতে যদি আপুনি চায় তেন্তে HSLC পৰীক্ষাই হওক বা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাই হওক, সেইসমূহ পৰীক্ষাত বিভিন্ন ক্ষেত্ৰত বিসংগতি দেখা দিছিলে। আৰু ডক্টৰ ৰণোজ পেগু শিক্ষামন্ত্ৰী হোৱাৰ পিছৰে পৰা এইসমূহ সমস্যা কিন্তু বহু পৰিমাণে নিৰ্মূল হয়। বিভিন্ন সময়ত HSLCৰ পৰীক্ষাৰ প্ৰশ্ন কাকত বা উত্তৰ বহি গৰুৱে খোৱাও খবৰ পোৱা গৈছিলে। কিন্তু বৰ্তমান সময়ত এইসমূহ খবৰ আমি পোৱা নাই। আৰু বৰ্তমান সময়ত সেই সমগ্ৰ বিভাগটো ডক্টৰ ৰণোজ পেগুৱে সুন্দৰকৈ বা নিয়াৰিকৈ চলাই নিছে বুলি ক'ব পাৰি। যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ ডক্টৰ ৰণোজ পেগুক মন্ত্ৰীৰ সভালৈ নিমন্ত্ৰণ দিছে বা মন্ত্ৰীসভাত স্থান দিছে। তাৰ সমান্তৰালকৈ পীযুষ হাজৰিকা আছে। পীযুষ হাজৰিকাক জলসম্পদ বিভাগ দিয়া হৈছিলে। আৰু জলসম্পদ বিভাগক যদি আমি চাওঁ তেন্তে মথাউৰি নিৰ্মাণেই হওক বা বান পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰতে হওক, বহু পৰিমাণে অসমত বান পৰিস্থিতি নিয়ন্ত্ৰণ হৈছে। ইয়াৰ ফলস্বৰূপে সেই বিভাগটোৰ মন্ত্ৰী হিচাপে পীযুষ হাজৰিকা সফল মন্ত্ৰী বুলি ক'ব পাৰি। গতিকে নিশ্চয়কৈ হিমন্ত বিশ্ব শৰ্মাই নিজৰ মন্ত্ৰীসভাৰ কেবিনেটত এই কেইগৰাকীক স্থান দিছে। তাৰ সমান্তৰালকৈ জয়ন্ত মল্ল বৰুৱা আছে। তাৰ উপৰিও কেইবাগৰাকীও নতুন মুখ আছে। সুশান্ত বৰগোহাঁই আছে, উজনি অসমৰ আহোম সম্প্ৰদায়ৰ এগৰাকী নেতা সুশান্ত বৰগোহাঁই আছে। আৰু সুশান্ত বৰগোহাঁই কি মন্ত্ৰিত্ব দিয়ে সেয়া লক্ষণীয় হ'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়কৈ এটা কথা মনত ৰাখিছে যে আগন্তুক 5 বছৰত অসমক এক নতুন ধাৰালৈ বা অসমক এক সৰ্বাংগীন উন্নয়নৰ দিশে লৈ যাব লাগিব। তাৰ কাৰণে এটা নতুন দল লাগিব, যি দলে হিমন্ত বিশ্ব শৰ্মাৰ দৰে কাম কৰিব। হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে কাম কৰে সকলোৱে জানে। নিশ্চয়কৈ 24/7 বুলি ক'ব পাৰি, 24 ঘণ্টাই কাম কৰি থাকে। তাৰ সমান্তৰালকৈ নিজৰ যি দল আছে বা নিজৰ যি মন্ত্ৰীসভাৰ
মন্ত্ৰীসমূহ আছে সকলোৱে কাম কৰিব লাগিব তাৰ সমান্তৰালকৈ সকলোকে তেনেকৈয়ে নিৰ্বাচন কৰিছে হিমন্ত বিশ্ব শৰ্মাই তাৰ সমান্তৰালকৈ অশ্বিনী ৰায় চৰকাৰ আছে নতুন হিচাপে মন্ত্ৰী লাভ কৰিব তাৰ উপৰিও মহিলা সবলীকৰণৰ ক্ষেত্ৰতো হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব দিছে নীলিমা দেৱীক এইবাৰ মন্ত্ৰীত্ব দিব ইয়াৰ উপৰি সুশান্ত বৰগোহাঁই আছে তাৰ সমান্তৰালত কৌশিক ৰায় আছে বৰাক উপত্যকাৰ কৌশিক ৰায়ো আছে গতিকে স্পষ্ট হৈ পৰিব কাকাক কি মন্ত্ৰীত্ব দিয়ে কিন্তু হিমন্ত বিশ্ব শৰ্মাই আগন্তুক 5 বছৰৰ কাৰণে ডাইনামিক চৰকাৰ এখন গঠন কৰিব যি আমি চাবলৈ যাওঁ তেন্তে গুজৰাট মডেলেই হওক বা বিভিন্ন ক্ষেত্ৰত আমি উত্তৰ প্ৰদেশৰ চৰকাৰকে চাওঁ নিজৰ ক্ষেত্ৰত নিজৰ চৰকাৰৰ যি মন্ত্ৰিত্ব বা বিভাগ সেইসমূহ ভাগ বতৰা কৰি দিয়ে আৰু হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে এক নতুন চৰকাৰ বা নতুন মন্ত্ৰীসকলৰ দ্বাৰা প্ৰস্তুত কৰিছে যাৰ দ্বাৰা অসমক এখন সৰ্বাংগীন উন্নয়ন ৰাজ্যৰ হিচাপে পৰিগণিত কৰাৰ কাৰণে চেষ্টা চলাইছে কি হয় কি নহয় সেয়া পিছত লক্ষণীয় হ'ব কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়কৈ নিজৰ পছন্দৰ বা কামৰ অনুযায়ী অভিজ্ঞতা অনুযায়ী তেওঁলোকৰ প্ৰতিভা অনুযায়ী টেলেণ্ট অনুযায়ী সকলোকে চিনাক্ত কৰিছে বা সিলেক্ট কৰিছে বুলি ক'ব পাৰি আৰু আজি জ্যোতি বিষ্ণু কলা মন্দিৰত সকলোৱে শপত গ্ৰহণ কৰিব 12 গৰাকী বিধায়কে শপত গ্ৰহণ কৰিব আৰু কাক কি মন্ত্ৰিত্ব দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়কৈ অভিজ্ঞতাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন কামৰ ক্ষেত্ৰতে হওক সেইসমূহ চাই মেলিয়ে মন্ত্ৰিত্ব দিব আৰু বিশ্বজিৎ দৈমাৰীও আছে তাৰোপৰি ডক্টৰ ৰণোজ পেগু আছে কৃষ্ণেন্দু পাল আছে কেইবাগৰাকী মন্ত্ৰী আছে পুৰণি মন্ত্ৰীও আছে নতুন মন্ত্ৰী লাভ কৰিব নতুন বিধায়কো আছে সুশান্ত বৰগোহাঁই চৰ্চা চলিছিলে যে আহোম সম্প্ৰদায়ৰ এগৰাকী বিধায়ক বা নেতাক স্পষ্টকৈ দিয়াৰ কথা উল্লেখ কৰা হৈছিলে বা চৰ্চা চলিছিলে তাৰোপৰি প্ৰদ্যুৎ বৰদলৈৰ নামো চৰ্চাত আছিলে কিন্তু প্ৰদ্যুৎ বৰদলৈ নাম নাহিলে তালিকাত গতিকে লক্ষণীয় হ'ব কাক কি বিভাগ দিয়ে ইয়াৰ উপৰি অশোক সিংহল আছে অশোক সিংহলক পৰৱৰ্তী সময়ত কি বিভাগ দিয়ে পূৰ্বতে স্বাস্থ্য মন্ত্ৰী হিচাপে আছিলে কিন্তু দেখিবলৈ পোৱা গৈছিলে জিএমচি কাণ্ডকে ধৰি বিভিন্ন ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'বলগীয়া হৈছিলে অশোক সিংহলক এইবাৰ কি মন্ত্ৰিত্ব দিয়ে সেই লক্ষণীয় হৈ পৰিব কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়কৈ 12 গৰাকী যি বিধায়ক সেই 12 গৰাকী বিধায়ককে ধৰি নিজৰ মন্ত্ৰীসভাত এক দক্ষ আৰু প্ৰতিভাসম্পন্ন সকলো বিধায়কক এক গুৰুত্বপূৰ্ণ মন্ত্ৰিত্ব দিব আৰু হিমন্ত বিশ্ব শৰ্মাই জানে কেনেকৈ কি কাম কৰিব লাগে সেয়া দেখিবলৈ পোৱা গৈছিলে বিগত 5 বছৰত অসমৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে কি ধৰণে কাম কৰিছিলে তাৰ সমান্তৰালকৈ ৰাজনীতিৰ ক্ষেত্ৰতে হওক ৰাজনীতিৰ উদ্ধৰতে হওক কি ধৰণে কাম কৰিছিলে বিমল বৰা আছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই দেখিবলৈ পাইছিলোঁ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত কি ধৰণে কাম কৰিছিলে সেয়া লক্ষণীয় হৈ পৰিব গতিকে আগন্তুক সময়ত কাক কি মন্ত্ৰিত্ব দিয়ে সেয়া স্পষ্ট হৈ পৰিব কিন্তু আগন্তুক এই সময়ছোৱাত 12:45 পিছতেই স্পষ্ট হৈ পৰিব শপত গ্ৰহণ কৰিব আৰু কাক কি মন্ত্ৰিত্ব দিয়ে সেয়া লক্ষণীয় হৈ পৰিব